নেহেৰু ষ্টেডিয়ামত সমাপ্ত 50 অভাৰৰ ক্ৰিকেট টুৰ্ণামেণ্ট। চেম্পিয়নৰ মুকুট পিন্ধিলে উই আৰ নৰ্থ ইষ্টে। এছিয়ে ক্ৰিকেট একাডেমীলৈ ৰানাৰ্ছ আপৰ সন্মান। বাট ক্ৰিকেট ক্লাবৰ উদ্যোগত অনুষ্ঠিত নৱম সীতাৰাম চাউচৰীয়া সোঁৱৰণী 19 অনূৰ্ধ্ব আন্তঃসংস্থা ক্ৰিকেট মিট 2024 বৃহস্পতিবাৰে অন্ত পৰিল। নেহেৰু ষ্টেডিয়ামত অনুষ্ঠিত ফাইনেলৰ মহাৰণত অৱতীৰ্ণ হ'ল দুই শক্তিশালী দল উই আৰ নৰ্থ ইষ্ট আৰু এছিয়ে ক্ৰিকেট একাডেমী। প্ৰথমে বেটিং কৰি 39 অভাৰত আটাইকেইটা উইকেট হেৰুৱাই এছিয়ে ক্ৰিকেট একাডেমীয়ে সংগ্ৰহ কৰে 172 ৰান। এছিয়ে ক্ৰিকেট একাডেমীৰ হৈ প্ৰণৱ গগৈয়ে স্ক'ৰ কৰে সৰ্বাধিক 40 ৰান। প্ৰত্যুত্তৰত 43 অভাৰত 5টা উইকেটৰ বিনিময়ত বিজয় লক্ষ্যত উপনীত হয় টীম উই আৰ নৰ্থ ইষ্ট। উই আৰ নৰ্থ ইষ্টৰ অধিনায়ক দিবিশ পাঠকে 77টা বলৰ বিপৰীতে কোবালে অপৰাজিত 69 ৰান। তদুপৰি 81টা বলৰ মুখামুখি হৈ 51 ৰানৰ ইনিংছ খেলিলে উই আৰ নৰ্থ ইষ্টৰ খেলুৱৈ চিৰাজ গোয়েংকাই। ফলত 5 উইকেটত এছিয়ে ক্ৰিকেট একাডেমীক পৰাস্ত কৰি চেম্পিয়নৰ ট্ৰফি হস্তগত কৰিলে উই আৰ নৰ্থ ইষ্টে। ৰানাৰ্ছ আপৰ ট্ৰফি লাভ কৰিলে টীম এছিয়ে ক্ৰিকেট একাডেমীয়ে। গগৈ স্পৰ্টছ এনিৰ সন্মুখত দুই দলৰ অধিনায়কে প্ৰকাশ কৰিলে মনোভাৱ। বহুত ভাল লাগিছে যে মোৰ নেতৃত্বত উই আৰ নৰ্থ ইষ্ট দলত জয় হৈছে। টুৰ্ণামেণ্টটো জইন কৰোঁতে এইটোৱে মাথাত আছিলে যে খালি নেখেলোঁ, কিন্তু মানে জিকাৰ কাৰণে খেলিম আৰু মানে খেলিছোঁ যিহেতু টুৰ্ণামেণ্টটোত জিকিবৰ কাৰণে ট্ৰাই কৰিম। আৰু সেইটোৱে চবকে কৈছিলোঁ যে খেলিম যদি জিকাৰ কাৰণে খেলিম, আৰু সেইটোৱে চবৰে মানে গ'লত আছিলে যে ট্ৰফি জিকিব লাগিব। হয়, আমি 5টা উইকেটেদি জিকিছোঁ। 173 টাৰ্গেট দিছিলে, এইটো আমি 40 অড অভাৰ্ছত চেছ কৰিছোঁ আৰু 5 উইকেটছেদি আমি জিকিছোঁ। ফাৰ্ষ্ট অফ অল কংগ্ৰেচুলেশ্যন উই আৰ নৰ্থ ইষ্ট। খুব ভাল খেল খেলিছে সিহঁতি, সেইকাৰণে জয় হ'বলৈ সক্ষম হৈছে। মাজতে আমাৰ বেটিঙৰ কাৰণে অলপ মিডিল অৰ্ডাৰ কলেপছ হৈছিলে কাৰণে অলপ ৰানটো ৰখি গৈছিলে, লাষ্টত তথাপিও আহিছিলে। তাৰপিছত আমাৰ বলিঙত ফাৰ্ষ্টত আমি যি প্লেনিং কৰিছোঁ সেই প্লেনিঙৰ মতে নহ'ল, সেইটোৱে। ইফালে ফাইনেলৰ মেচৰ অন্তত নেহেৰু ষ্টেডিয়ামত অনুষ্ঠিত হ'ল এই প্ৰতিযোগিতাৰ সামৰণি অনুষ্ঠান। এই অনুষ্ঠানত উপস্থিত থাকিল প্ৰাক্তন ৰঞ্জী ক্ৰিকেটাৰ মুকুট দাস, প্ৰতিযোগিতাৰ পৃষ্ঠপোষকদ্বয় অশ্বিনী চাউচৰীয়া আৰু দিব্যা চাউচৰীয়া, জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক পুলিন সাহা, পাৰ্থ চক্ৰৱৰ্তী, অসম ক্ৰিকেট সন্থাৰ যুটীয়া সম্পাদক ৰাজেন্দ্ৰ সিং, বাট ক্ৰিকেট ক্লাবৰ সভাপতি ৰাজদীপ ওজা, প্ৰাক্তন ৰঞ্জী খেলুৱৈ সত্যগোপাল চক্ৰৱৰ্তী, ক্ৰীড়া সাংবাদিক চিৰঞ্জীৱ শৰ্মা, GSAৰ টেবুল টেনিছ সম্পাদক গীতাৰ্থ দাসৰ দৰে বিশিষ্ট ব্যক্তিসকল। চাউচৰীয়া পৰিয়ালৰ হৈ বাট ক্ৰিকেট ক্লাবৰ এনে পদক্ষেপক শলাগিলে অশ্বিনী চাউচৰীয়াই। লগতে অনাগত ছিজনসমূহতো এই টুৰ্ণামেণ্টখনত সহযোগ কৰি যোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে তেওঁ। আজি আমাক বাট ক্ৰিকেটৰ ক্লাবৰ পৰা জড়িত এই টুৰ্ণামেণ্টৰ 9 ইয়াৰ্ছ কমপ্লিট হৈছে। এইটো আমাৰ কাৰণে এটা বহুত সুখৰ খবৰ আছে যে এইটো 9 বছৰ কেনেকুৱা গুচি গ'ল এইটো গমেই নাপালোঁ। মই বাট ক্ৰিকেট ক্লাবক ধন্যবাদ জনাইছোঁ, বাট ক্ৰিকেট ক্লাবৰ মেম্বাৰ আৰু ছাপৰ্টিং ষ্টাফত। ইহঁতে ইমান ধুনীয়াকৈ এইটো টুৰ্ণামেণ্ট পাতি আছে, আৰু এইটো এটা 50 অভাৰ ফৰ্মেট আছে। তো 50 অভাৰ ফৰ্মেটটো আজিকালিতো চব T20 কয়, কিন্তু 50 অভাৰ টুৰ্ণামেণ্টত আমাৰ আপকামিং প্লেয়াৰ আছে, ইহঁতে এটা প্লেটফৰ্ম পাই আছে ফৰ মই ভাবোঁ যে 50 অভাৰ ইজ এ ভেৰি গুড থিং ফৰ দি ক্ৰিকেট, ফিউচাৰ অফ দ্য ক্ৰিকেট। আৰু মই বিশেষকৈ মুকুটক ধন্যবাদ জনাওঁ, আজি তেওঁৰ কাৰণে আমি 9 বছৰৰ পৰা জড়িত আছোঁ। ফিউচাৰতো আমি এইটো টুৰ্ণামেণ্ট কৰিব পাতিম, টুৰ্ণামেণ্টটো হ'ব এইটো মই আশা জনাইছোঁ। আৰু মই ৰাজদীপ দাকো মই ধন্যবাদ জনাওঁ যে আজি তেখেতৰ গাইডেঞ্চৰ পৰা আজি টুৰ্ণামেণ্ট ইমান বছৰৰ পৰা এইটো চলি আছে। আৰু এইটো আমাৰ কাৰণে এটা প্ৰেষ্টিজৰ কথাও আছে যে আজি ইমান এটা ধুনীয়া টুৰ্ণামেণ্ট আমাৰ এইটো হৈ আছে। মোৰ এইটো একচুৱেলি গ্ৰেণ্ডফাদাৰৰ নামত আছে, সীতাৰাম চাউচৰীয়া মোৰ গ্ৰেণ্ডফাদাৰ আছিলে, তেখেতৰ নামত এইটো টুৰ্ণামেণ্টটো হৈ আছে। তো মই ফিউচাৰত আশাও কৰোঁ যে আমি আৰু ভালকৈ এইটো কৰিব পাৰিম। নেক্সট ইয়েৰ এইটো আমাৰ 10th ইয়েৰ হ'ব। তো
তো চাওঁ আৰু এতিয়া আশাটো কৰি আছোঁ ইয়াত আপকামিং প্লেয়াৰবিলাক মই ভাবোঁ যে ইয়াৰ পৰা খেলি পেলাই আমাৰ আপকামিং প্লেয়াৰবিলাক আমাৰ অসমৰ নামটো উজ্জ্বল কৰিব ভৱিষ্যত। নৱম সংস্কৰণৰ আন্তঃসংস্থা ক্ৰিকেট মিট সাফল্যমণ্ডিত হোৱাত আনন্দিত আয়োজক বাট ক্ৰিকেট ক্লাবৰ সম্পাদক মুকুট কলিতা। লগতে তেওঁ কৃতজ্ঞতা জ্ঞাপন কৰিলে প্ৰতিযোগিতাৰ মূল পৃষ্ঠপোষক চাউচৰীয়া পৰিয়ালক। অকণমান ডিপ্ৰেছড মই এনালাইচিছবিলাক চাওঁ একচুৱেলি যোৱাবাৰৰ তুলনাত বেটছমেনৰ ফালৰ পৰা টুৰ্ণামেণ্টটো বৰ এটা ছাকচেছফুল নহ'ল এক্সেপ্ট দিবিজ পাঠক শ্ৰৱণ খাউন এটা 100 কৰিছে বাস্তৱ বসুমতাৰী এটা 100 কৰিছে বলাৰবিলাকৰ পাৰফৰ্মেঞ্চ এট পাৰ ভাল গৈছে যোৱাবাৰৰ নিচিনা এইবাৰো ভালে আছে বেটিঙৰ ফালৰ পৰা অলপ দুখ লাগিল যে কণ্ডিশ্যন ইমান বেয়া দিয়া নাছিল আমি চেষ্টা কৰিছিলোঁ গোটেই বেষ্ট কণ্ডিশ্যন দিব বাট বেটছমেনবিলাক ইমান এটা ছাকচেছফুল নহ'ল মেবি ক'ৰবাত লেকিং হৈছে কিবা এটা বাট দিবিজ পাঠকৰ বাহিৰে বাকী শ্ৰৱণ খাউন আৰু এই তিনিটা বাকী 100+ স্ক'ৰ 3-4জন মানে কৰিছে টোটেলত বাট আই থিংক দিছ ইজ এ মষ্ট ছাকচেছফুল ইভেণ্ট ফৰ দিবিজ পাঠক দেন মোহিত ঠাকুৰ লেফ্ট আৰ্ম স্পিনিঙত অভাৰঅল সেইটোৱে দুখ থাকি গ'ল যে আৰু অলপ কিছুমানে যদি ভাল ৰান কৰিলে হয় কিজানি আৰু ভাল লাগিল হয় তেখেতসকলক ধন্যবাদ মোৰ ফালৰ পৰা নহয় গোটেই খেলুৱৈসকলৰ ফালৰ পৰা কাৰণ আজিৰ জগতত আপোনালোকে জানে যে ফাইনেন্সিয়েলি হেল্প নকৰিলে খেলখন পতা সম্ভৱ নহয় ইমান খৰচ থাকে ইমান এয়া থাকে আৰু ভালকৈ পাতিব গ'লেতো আৰু কিছুমান বস্তু ধ্যান দিব লাগে সৰু ফাইনেল পইণ্টছবিলাক তেখেতসকলক আমাৰ সদায় ধন্যবাদ থাকিবই আৰু অহা বছৰলৈ যেনেকৈ মই অলপ আগতে কৈছিলোঁ যে বাদৰ এষ্টাব্লিছমেণ্ট একচুৱেলি বাদৰ কনচেপ্টটো আৰম্ভ হৈছিল 2000ত আমি 25 বছৰত অহা বছৰ ভৰি দিম আমি চেষ্টা কৰিম যে এখন খুব ভাল ইভেণ্ট অসমৰ ৰাইজক বা আমাৰ অসমৰ প্লেয়াৰখিনিক দিব পাৰোঁ সেইটো লৈ পেলাই আমি ৰাজদ্বীপদাৰ লগতো আৰু বাকী মানুহৰ লগতো কথা পাতিম তো আশা থাকিল যে অহা বছৰ এইখন টুৰ্ণামেণ্টকে যদি আৰু এটা ডাঙৰ লেভেললৈ নিব পাৰি দাদাহঁতৰ লগত কথা পাতি চাম ফিল্ডৰো অভাৱ থাকে বহুত কথা ভাবিব লগা হয় কিন্তু চেষ্টা থাকিব যে 25 বছৰ যদি আমি কিবা এটা মেমৰিয়েল ভালকৈ কৰিব পাৰোঁ খেলখন নেশ্যনেল লেভেলত কৰিব পাৰোঁ তেনেহ'লেতো খুব ভাল লাগিব সেইটো এটা আশা থাকিব ইফালে এই টুৰ্ণামেণ্টত 6গৰাকী উদিত 19 অনূৰ্ধ্ব ক্ৰিকেটাৰে লাভ কৰিছে প্ৰমিজিং টেলেণ্টৰ সন্মান তেওঁলোক হ'ল ক্ৰমে গোৱালপাৰা ক্ৰিকেট একাডেমীৰ সুজাত ইছলাম ANA ক্ৰিকেট একাডেমীৰ প্ৰশান্ত বৰ্মন গুৱাহাটী টাউন ক্লাবৰ ভাইৰেল বিষ্ণয় ৰাইনলেণ্ড ক্ৰিকেট একাডেমীৰ চিৰঞ্জন খাটনিয়াৰ অংকুৰজ্যোতি ক্লাবৰ মানস গুপ্তা আৰু নিউ ষ্টাৰ ক্লাবৰ মিন্ময় দাস আনহাতে শ্ৰেষ্ঠ উইকেট কিপাৰ অংকুৰজ্যোতি ক্লাবৰ বৰুণ জাজদিয়া শ্ৰেষ্ঠ বেটাৰ দিবিজ পাঠক শ্ৰেষ্ঠ বলাৰ মোহিত ঠাকুৰ শ্ৰেষ্ঠ ফিল্ডাৰ দ্ৰুতিময় নাথে লাভ কৰে তদুপৰি ফাইনেলৰ প্লেয়াৰ অৱ দ্য মেচ আৰু টুৰ্ণামেণ্টৰ প্লেয়াৰ অৱ দ্য ছিৰিজৰ সন্মান আজৰি আনিলে উই আৰ নৰ্থ ইষ্টৰ অধিনায়ক দিবিজ পাঠকে এই 50 অভাৰৰ ক্ৰিকেট প্ৰতিযোগিতাখন সাফল্যমণ্ডিত কৰি তোলা আম্পায়াৰ আৰু গ্ৰাউণ্ড ষ্টাফসকলক মমেণ্ট প্ৰদানেৰে উৎসাহিত কৰিলে আয়োজক বাট ক্ৰিকেট ক্লাবে ক্ৰীড়া অনুৰাগীৰ আশা বাট ক্ৰিকেট ক্লাবৰ উদ্যোগত অনুষ্ঠিত এনে টুৰ্ণামেণ্টৰ আচলত ধৰি 19 অনূৰ্ধ্ব ক্ৰিকেটাৰসকল বেট বলৰ যুঁজত আগবাঢ়ি যাওক T20ৰ উপৰি দীঘলীয়া ফৰ্মেটত অসমৰ ক্ৰিকেটাৰসকল হৈ উঠক দক্ষ আৰু অপ্ৰতিৰোধ্য চিন্ময় বৰাৰ প্ৰতিবেদন গুগল স্পৰ্টছ NA